টকালৈও টিকট নিদিলে কংগ্ৰেছৰ পুৰণা কৰ্মী নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ বেনাৰ টুপি পতাকা চলাই দিলে শ শ কংগ্ৰেছ কৰ্মীয়ে পঞ্চায়তৰ টিকটক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ চেঙা সমষ্টিৰ বাঘমাৰা চৰতো শ শ কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ উপযুক্ত প্ৰাৰ্থীক টিকটৰ পৰা বঞ্চিত কৰি বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত টিকট প্ৰদান কৰাক লৈ উত্তাল হৈ পৰিছে কংগ্ৰেছ কৰ্মীসকল 16 নং বাঘমাৰাছৰ জিলা পৰিষদৰ প্ৰাৰ্থী জবেদ আহমেদ আৰু 85 নং বাঘমাৰাছৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আব্দুল মান্নানৰ টিকটক লৈ ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছে জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম ওৰফে ৰাজীৱৰ নামো সাঙুৰ খাইছে এই লেনদেনত সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ হুঁচাৰি গাদৰাইখা কংগ্ৰেছ কৰ্মীৰ অভিযোগ মতে বৃহৎ ধনৰ লেনদেনৰ বাবে যোগ্য প্ৰাৰ্থীয়ে বঞ্চিত হৈছে টিকটৰ পৰা চেঙা ব্লকৰ সভাপতি বছিৰুদ্দিন আহমেদ জিলা সভাপতি ৰফিকুল ইছলাম সাংসদ ৰকিবুল হুছেইনৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ আৰু জিলা পৰ্যায়ৰ একাংশ কংগ্ৰেছৰ দালালৰ বাবে বঞ্চিত হল কেইবাজনো যোগ্য প্ৰাৰ্থী টিকটৰ পৰা বঞ্চিত হৈ পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত দল ত্যাগ কৰিছে শ শ কংগ্ৰেছ কৰ্মীয়ে চেঙাৰ বাঘমাৰা সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ দলীয় কৰ্মীয়ে চলাই দিয়ে কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ মই প্ৰতিবাদ কৰিলো এই কাৰণে মই চেঙা সমষ্টিৰ 16 নং বাঘমাৰাছৰ জিলা পৰিষদৰ কংগ্ৰেছ দলৰ পৰা টিকট বিচাৰিছিলো মোৰ টিকট মই প্ৰত্যেক আমাৰ এই জিলা পৰিষদৰ অধীনত 5টা গাঁও পঞ্চায়ত আছে 5টা গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছে মোক পূৰ্ণ সমৰ্থন আগবঢ়াইছে তেওঁলোকে মোক লিখি দিছে ইতিমধ্যে ব্লক কংগ্ৰেছৰ ওচৰত আৰু প্ৰত্যেকটো সমষ্টিৰ মানুহে প্ৰত্যেকজন এই পঞ্চায়তৰ মানুহে মোক পূৰ্ণ সমৰ্থন দি তেওঁলোকে মোক আগবঢ়াই দি ডিষ্ট্ৰিক্টলৈকে লৈ গৈছে তাৰ পিছত মোক পিএসি কমিটি যিখন আছে বৰপেটা ডিসিসি সেই মিটিঙত মোৰ নাম একেবাৰে সম্পূৰ্ণভাৱে একবাৰে সিলেকশন হয় মোক টিকেট সিলেকশন কৰি দিলে আৰু মোক কোৱা হল তুমি আৰু চিন্তা কৰিব নালাগে তোমাৰ টিকেট ফাইনাল হৈ গৈছে তুমি এতিয়া তোমাৰ যিখিনি নথি কাগজ পত্ৰ তুমি ৰেডি কৰা তুমি আহি ৰাতি নহলে পুৱাই আমাৰ পৰা টিকেটখন লৈ যাবা পিছত মই কাগজ পাতি ঠিক কৰি মই তেওঁলোকৰ ওচৰত গলো মোক বহুত সময় বহুৱাই ৰাখিলে মোক কলে তুমি অলপ দেৰি কৰা আমি টিকেট সহি কৰি আছো কিন্তু মোক সহি কৰাৰ সময়ত মোক বেছিকৈ টকা মোৰ ওচৰৰ পৰা ডিস্ট্ৰিক্টৰ প্ৰেসিডেন্টে মোৰ পৰা বহুত টকা লৈছে আৰু তাৰ ওপৰত টকা দি বেলেগ এজনক টকাৰ বিনিময়ত বেলেগ এজনক টিকেটখন মোৰ পৰা কাঢ়ি লৈ দি দিলে মোক আৰু টিকেটখন নিদিলে মোক আৰু কোৱা হল আপোনালোকে অলপ দেৰি কৰক আপুনি অলপ দেৰি কৰক আপোনাৰ টিকেট হৈ গৈছে আমি এপিজিচিৰ প্ৰেসিডেন্টৰ পৰা আপোনাৰ টিকেট সহি কৰি লৈ আহিছো আপোনাৰ কি হ'ল চিন্তা এনেকুৱা টিকেট মোক দিয়া নহল আপোনাৰ পৰা কিমান টকা লৈছিল মোৰ পৰা 16 লাখ টকা লৈছিল কোনে লৈছিল এই ডিস্ট্ৰিক্ট প্ৰেসিডেন্টে নামটো কি নাম হল ৰফিকুল ইছলাম ডিস্ট্রিক্ট প্রেসিডেন্টের নামটো কি ডিস্ট্রিক্ট প্রেসিডেন্ট রফিকুল ইসলাম ওরফে নাম হল রাজীব তাৰপিছত আপোনাক টিকেট নিদি পেলাই বেলেগ একজনক যে টিকেট দিছে তেওঁৰ পৰা পইচা লৈছে নেকি হয় মোৰ কৈ বেছি টকা দি তেওঁলোকে 1 ঘণ্টা 2-3 ঘণ্টাৰ মাজত মোক যে বহুৱাই ৰাখি সেই সময়খিনিৰ ভিতৰত তেওঁলোকে বেছিকৈ টকা দি আৰু প্ৰলোভন দি মোৰ টিকেটটো চেঞ্জ কৰি তেওঁলোকক দি দিছে এই ষড়যন্ত্ৰত কোনে লিপ্ত হৈ আছে মোৰ এই ষড়যন্ত্ৰত ব্লক প্ৰেসিডেন্ট ডিস্ট্রিক্ট প্রেসিডেন্ট সাংসদ রকিবুল হুছেইন গতিকে আপোনালোকে কংগ্ৰেছ ত্যাগ কৰিলে হয় কংগ্ৰেছ ত্যাগ কৰিলো মানে আমাৰ সাংসদজনী বেছিকৈ আৰু হেৰাসমেন্ট কৰিছে তেওঁ কৈছে তোমাৰ কোনো চিন্তা নাই মই তোমাৰ এটা নামে দিছো তোমাৰ এটা তুমি অকলেই আমাৰ এই কমিটিত পাছ কৰি অকলে আছা তোমাৰ নাম ব্লকৰ পৰা অকলে আহিছে তোমাৰ পঞ্চায়তৰ পৰা অকলে আহিছে তোমাৰ আৰু কিহৰ চিন্তা তোমাৰ তো আৰু সকলোৱে ভাল পায় নহয় তাৰমানে টিকটৰ নামত জিলা কংগ্ৰেছে ব্যাপকভাৱে দুৰ্নীতি কৰিছে জিলা কংগ্ৰেছত ব্যাপকভাৱে দুৰ্নীতি কৰিছে কেৱল মৰেই নহয় গোটেই সমষ্টিত গোটেই বৰপেটা ডিস্ট্ৰিক্টতে তেনেকুৱা কৰিছে পইচা লৈছে আৰু টিকেট দিছে হয় পইচা লৈছে টিকেট দিছে কোনো ধৰণৰ সমষ্টিৰ চিন্তা কৰা নাই দলীয় কৰ্মীক প্ৰাধান্য দিয়া নাই টকা লৈ একেবাৰে বিক্ৰী কৰিছে তাৰ মানে এইটো ডাইৰেক্ট একেবাৰে টিকেট বিলাক বিক্ৰী কৰিছে
আপোনালোকে প্ৰায় শতাধিক লোকে আজি সমূহীয়াভাৱে কংগ্ৰেছ ত্যাগ কৰিলে, ইয়াৰ কাৰণটো কি? কাৰণটো হ'ল 16 নং চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰা জিপিৰ জিলা পৰিষদৰ টিকিট মোৰ ভণ্টি জবেদা আহমেদ এমে তেখেতক 5টা মণ্ডল কংগ্ৰেছৰ পৰা বাছনি কৰি দিছে। আপোনালোকে চাব পাৰে 1 নম্বৰত এটা নাম দি দিছে। কিন্তু বৰ দুখৰ আৰু পৰিতাপৰ বিষয় যে ৰকিবুল হুছেইন সাহেব কৈ থাকে মিটিঙত যে তলৰ পৰা যিসকল ব্যক্তিয়ে টিকিট চিলেকশ্যন কৰিব সেই ব্যক্তিয়ে টিকিটখন পাব। কিন্তু মুখত এটা কয়, তো বাহিৰত বেলেগ এটা বস্তু আমি দেখা পালোঁ। য'ত মণ্ডল কংগ্ৰেছ 5জনে লিখি দিলে জবেদা আহমেদৰ নাম, য'ত ব্লক কমিটিয়ে লিখি দিলে বছিৰ আলী জবেদা আহমেদৰ নাম, য'ত এচিচি কমিটি বৈছে 7জনীয়া 6জনে তাতে মতম দিলে, যি চিলেকশ্যন কৰিলে 3 দিনমান চিলেকশ্যন হৈ থকাৰ পিছতো 9 তাৰিখত টিকিট চিলেকশ্যন হৈছে, 10 তাৰিখত দিব নোৱাৰে, 11 তাৰিখ ঠিক 1টামান বজাত কয় জবেদাৰ টিকিটটো আকলিবাগ দিয়া হৈছে। তেখেতসকল এটা হাই ছেকেণ্ডেৰী পাছ কৰে। কিহৰ কাৰণে মানে আমাক প্ৰথমৰ পৰাই সিহঁতে আশা দিছে কংগ্ৰেছৰ টিকেট দিম, কংগ্ৰেছৰ টিকেট দিয়া ক্ষেত্ৰত আমাক মাতি লৈ গ'ল বৰপেটাত। মাতি লৈ যায় আমাৰ যিখিনি আমাৰ মণ্ডল কংগ্ৰেছৰ পৰা পেনেলত নাম দিল। তেতিয়া মই পেনেল নাম দিয়াৰ পিছত যোগাযোগ কৰিলোঁ আমাৰ ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্ট ৰকিবুল হুছেইনৰ লগত, তেখেতে প্ৰথমে মোক কল আপোনাৰ চিন্তা কৰিব নালাগে। কিছু সময় পিছত তেখেতে মোক মাতি লৈ গ'ল। মোতকৈ তেখেতে জুনিয়ৰ, মোক কল দাদা এনে কথা, কংগ্ৰেছ দলৰ বিষয়ে আপুনি অলপ জানেই। তেতিয়া মই কৈছোঁ কি জানো। তেতিয়া মোক মানে অলপ আঁতৰত লৈ গ'ল, লৈ যাই মোৰ পৰা মানে পইচা বিচাৰি। মই তেতিয়া ক'লোঁ কিমান টকা লাগে, কিমান টকাৰ বিনিময়ত আপুনি টিকেট দি আছে। তেতিয়া মোক ক'ল যে আপুনি 2 লাখ টকা দিয়ক। আপুনি কিহৰ কাৰণে টিকেটটো বিচাৰিছিল? কংগ্ৰেছ দলৰ কাৰণে। কোনটো পদৰ কাৰণে? AP মেম্বাৰ আঞ্চলিক। তেতিয়া মই 2 লাখ টকা তেখেতক দিলোঁ। দিয়াৰ পিছত মোক ক'লে ঠিক আছে যাওক, আপোনাৰ কোনো ধৰণৰ টিকেটৰ ক্ষেত্ৰত টেনশ্যন লোৱাৰ দৰকাৰ নাই, আপোনাৰ টিকেট হৈ যাব। তেতিয়া মই নিশ্চিন্ত মনে বৰপেটা হোটেলত বহি থাকিলোঁ। 3 ঘণ্টামান পিছত খবৰ আহিল যে মোত কৰি আৰু বেছি পইচা দিছে। দিয়াৰ পিছত মোৰ টিকেটটো ব্লক কংগ্ৰেছৰ প্ৰেচিডেণ্টে কেঞ্চেল কৰিছে। নগৰবেৰাৰ পৰা লুকমান হুছেইনৰ ৰিপৰ্ট MV লাইভ।